সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই অসমৰ বৰ্তমান যিকেইটা জ্বলন্ত সমস্যা বেচিকেলি জুবিন গাৰ্গৰ যিটো জাষ্টিছ ফৰ জুবিন গাৰ্গ এইটো আমাৰ এটা ইম্পৰ্টেণ্ট ইছ্যু থাকিব। ছয় জনগোষ্ঠীক জনজাতিকৰণ বিষয়টো এটা অত্যন্ত সেন্সিটিভ বিষয় অসমৰ আজিৰ দিনটোত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যাপক হাৰে যিটো উচ্ছেদ চলাই আছে অমানৱিকভাৱে, এই উচ্ছেদৰ বিষয়টো আমি অত্যন্ত গুৰুত্ব সহকাৰে বিবেচনা কৰিম বুলি ভাবিছোঁ। আৰু মূল্যবৃদ্ধি আৰু হেট স্পিচেছ বাই দ্য মুখ্যমন্ত্ৰীৰ জৰিয়তে সংবিধান ভংগৰ যিটো ব্যৱস্থাপনা নিশ্চয় সেইটোৰ ওপৰত আমাৰ দলে অত্যন্ত গুৰুত্ব সহকাৰে বিবেচনা কৰিব। তাৰপিছত আমি আৰু লক্ষ্য কৰিছোঁ মেহতা কমিটি তিৱাৰী কমিটিৰ ৰিপৰ্ট টেবুলেশ্যন কৰাৰ কথা চলি আছে। যদি সেইবিলাক হয় সেইবিলাকৰ ওপৰত আমি চিন্তা চৰ্চা কৰি দলে আমি সিদ্ধান্ত লৈছোঁ যে এইবিলাক বিষয় এইবাৰ এছেম্বলিত অত্যন্ত গুৰুত্ব সহকাৰে আহিব। আৰু গোটেই অসমটোক অশান্ত কৰি ৰখাৰ যিটো প্ৰৱণতা, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বক্তব্য জুবিন গাৰ্গ সম্পৰ্কে বিভিন্ন সময়ত যি বক্তব্য, সেই বক্তব্যবিলাকো তেখেতক এটা নাকি লগোৱাৰ ব্যৱস্থা কৰিব পৰা যায় নেকি, তাৰ কাৰণে এটা চেষ্টা নিশ্চয় কৰিব। চাওক, মূলত কথাটো হৈছে এইটো আমি চাই লৈছোঁৱেই অলৰেডি। আমি কিছু পৰিমাণে তিৱাৰী আয়োগৰ যিটো প্ৰতিবেদন এইটো আমি বহুতখিনি বস্তু পজিটিভ নেগেটিভখিনি আমি চাইছোঁ, ডিটেইলছখিনি চাব নোৱাৰিলেও সেইখিনি আমি চাইছোঁ। এতিয়া মই বুজি পোৱা নাই আজি কিয় 42 বছৰ পিছত আকৌ তিৱাৰী কমিশ্যনটো এতিয়া এই মুহূৰ্তত প্ৰয়োজন হৈছে, আৰু সেই তিৱাৰী কমিশ্যন মতে যিবিলাক দোষী আছিল তেখেতসকলৰ ক্ষেত্ৰত কি কৰা হ'ল। তাৰপিছত 85ৰ চৰকাৰ অহাৰ পিছত সকলো যিখিনি দোষী ব্যক্তি কিয় মুক্তি, সকলো কেছবিলাক কিয় ক্ল'জ কৰা হ'ল, আৰু যিসকল ব্যক্তিক হত্যা কৰা হৈছিল তেখেতসকলক বাংলাদেশী বা বিদেশী বুলি সন্দেহ কৰি হত্যা কৰি তেখেতসকলৰ ক্ষেত্ৰত কি কৰা হ'ল, যিখিনিক শ্বহীদ হিচাপত ঘোষণা কৰা হ'ল আৰু যিখিনিক ভাৰতবৰ্ষৰ সংবিধান মানি ভোট দিছিল তেখেতসকলক হত্যা কৰা হ'ল, সেইখিনি ক্ষেত্ৰত কি কৰা হ'ল, যথেষ্টখিনি অৱকাশ কিন্তু আছে। এই কথাবিলাক তন্নতন্নকৈ যদি আলোচনা কৰিব বিচাৰে আকৌ পুৰণি এটা ঘাঁহ নতুনকৈ বনোৱাৰ চেষ্টা কৰা হ'ব। ইয়াৰ জৰিয়তে অসমত কি হ'ব নাজানো, কিন্তু এটা সাম্প্ৰদায়িক মনোভাৱ সৃষ্টি হ'ব, বিজেপি বেনিফিট পাব, তাৰ এটা নিশ্চয় আমি পাম। এইটো গভৰ্ণমেণ্টৰ বিষয়বস্তু। সেই সময়তে কংগ্ৰেছ চৰকাৰে এইটো আমাৰ AGP চৰকাৰে টেবুলেশ্যন কৰিছে। আমি বুজি নাপাওঁ, যদি এবাৰ টেবুলেশ্যন কৰা বস্তুৰ ছেকেণ্ড টাইম কিয় টেবুলেশ্যন কৰিব, সেইটো স্পষ্ট তথ্য আমাৰ হাতত আছে। এবাৰ টেবুলেশ্যন হৈ গৈছে, সেই টেবুলেশ্যন কৰা বস্তুটো আকৌ টেবুলেশ্যন কৰিব বিচাৰিছে, সেইটো প্ৰিভিলেজ ভায়োলেশ্যন হ'ব পাৰে। এই কথাটো চিন্তা কৰিব লগা আছে। আলোচনা হয় বেলেগ কথা, আলোচনাৰ কথাটো কৰিব নোৱাৰে। সেইবিলাক যদি ইমপ্লিমেণ্টেশ্যন হোৱা নাই 100বাৰ আলোচনা কৰিব পাৰে, কিন্তু কুৱেশ্যনটো হৈছে টেবুলেশ্যন ইজ ছেপাৰেট থিং। এবাৰ টেবুলেশ্যন হৈ গৈছে।